মোৰ চেনেললৈ আপোনালোক আটাইকে স্বাগতম জনাইছোঁ। আজি মই বিশেষ ধৰণেৰে মচুৰ দালি বনাব ওলাইছোঁ। তাৰ বাবে মচুৰ দালি অকণমান লৈ লৈছোঁ। এতিয়া এইখিনি ধুই ল'ম। ধুই লোৱাৰ পিছতে মচুৰ দালিখিনি আছে মই কুকাৰতে বহাই দিছোঁ। বনাবলৈ ভাল, খাবলৈ অতি সোৱাদ লগা হয়। পানী দিছোঁ, লগতে পানীতে অলপ নিমখো দি দিলোঁ। দি পেলাই এয়া কুকাৰটো সাফনিখন মই ঘূৰি দিলোঁ। চাওক, এয়া পিঁয়াজ এটা কাটি থৈছিলোঁ, সেইটো সুন্দৰকৈ মই তেলত ভাজি লৈছোঁ। বিলাহী এটা কাটি থৈছিলোঁ, সেইটো মই ইয়াতে দি দিছোঁ। দি এতিয়া সুন্দৰকৈ মই ইয়াত লৰাম। লৰাই পেলাই ইয়াতে অকণমানে চাওক হালধি গুড়ি অকণমান দি দিছোঁ, কালাৰটো ভালকৈ উঠিবৰ কাৰণে। চাওক, নিমখ যিহেতু দালিত দিয়াই আছে, গতিকে ইয়াত মই নিমখ দিয়া নাই। এয়া সুন্দৰকৈ এয়া ভাজিছোঁ। ভাজি পেলাই চাওক, ইয়াতে বইল কৰি লোৱা দালিখিনি ঢালি দিলোঁ। পেলাই এতিয়া সুন্দৰকৈ এইখিনি উতলাই ল'ম। খাবলৈ অতি সোৱাদযুক্ত হয়। এইখন দালি খাবলৈ অতি সোৱাদ হয়। মানে মচুৰ দালি প্ৰত্যেকেই বনাই খায়ে থাকে, কিন্তু এনেকৈ বনোৱা মচুৰ দালি এবাৰ খাই চাবচোন। এবাৰ খালে এৰিবই নোৱাৰিব। চাওক কিমান ধুনীয়া হৈছে, খুব সুন্দৰ হয় খাবলৈ দালিটো। এয়া চাওক, কালাৰ দেখিছেনে নাই, ইমান ধুনীয়া হয়। গতিকে অতি সুস্বাদু হৈ গৈছে দালিখিনি ইতিমধ্যে। এতিয়া মই দালিখিনি লাহেকৈ এয়া চাওক এটা কাটি ৰাখিম। চাওকচোন, দেখাতে কিমান ধুনীয়া, কিমান লোভনীয় হৈ পৰিছে। এয়া আপোনালোক যদি মোৰ চেনেলটো প্ৰথমবাৰ আহিছে, তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব মাই A to Z টেষ্টি কিটচেন। মোৰ A to Z টেষ্টি কিটচেন ছাবস্ক্ৰাইব কৰি ল'ব, লগতে লাইকছ কমেণ্টছ কৰিব। এয়া চাওক, এয়া অতি সুন্দৰ এটা ৰেচিপি, মচুৰ দালি, বিলাহী দি বনোৱা মচুৰ দালি। গতিকে সুন্দৰ ৰেচিপিটো আপোনালোকে সুন্দৰকৈ বনাই খাব। আৰু এটা নতুন ৰেচিপি আপোনালোকৰ মাজলৈ আহিছোঁ পুনৰবাৰ।